নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনৱাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে বৃহৎ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। হয়, এয়া চাওক, CITU আছামে প্ৰকাশ কৰা আন্দোলন কাৰ্যসূচীৰ বেনাৰখনত প্ৰথমতে আছে অতি শীঘ্ৰে ন্যূনতম মজুৰিৰ চৰকাৰী জাননী ঘোষণা কৰক। দ্বিতীয়তে আছে শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক। তৃতীয়ত আছে অংগনৱাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাননি বৃদ্ধি কৰক। চতুৰ্থতে আছে চাহ শ্ৰমিকক দৈনিক মজুৰি 661 টকা আদায় দিয়ক। পঞ্চমত আছে পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে হিত লাভসমূহ আদায় পোৱাৰ জটিলতা আঁতৰ কৰক। হয় বাইদেউসকল, 29 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ CITU আছামে ৰাজ্যৰ অংগনৱাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ দৰমহা বৃদ্ধিৰ দাবীৰে 24 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আঁচনিভুক্ত কৰ্মীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহা বাইদেউসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।